আমাৰ মহিলাসকলৰ বাবে এটা বহুত ভাল খবৰ। লাখপতি বাইদেউৰ টকা 1 এপ্ৰিলৰ পৰা আপোনালোকৰ একাউণ্টত সোমাব আৰু আপোনালোকৰ লিষ্টটো আপোনালোকে কেনেকৈ চেক কৰিব, আপোনাৰ এপ্ৰুভ হ'ল নে কেঞ্চেল হ'ল, কেনেকৈ চেক কৰিব। ইয়াৰে লিষ্টটো আহি গৈছে, পূৰা ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট লিষ্ট আহি গৈছে। আপোনালোকে কেনেকৈ চেক কৰিব এইটো চাই লওক। মই কৈ আছোঁ আপোনালোকক, আপোনালোকে নিজে মোবাইলতে চেক কৰিব পাৰিব আপোনাৰ ডিষ্ট্ৰিক্টত কেইটা হ'ল এপ্ৰুভ হ'ল, কেইটা কেঞ্চেল হ'ল। তো আপোনালোকে ফাৰ্ষ্ট গুগলত যাব, গুগলত গৈ MMUA মাৰি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াতে বহুতকেইটা লগইনৰ অপশ্যন আহিব। আপুনি যিকোনো এটাত লগইন কৰি দিব। লগইন কৰি দিয়াৰ লগে লগে ইয়াতে দেখিব এটা লিষ্ট আছে। যাই পেলাই ইয়াৰে ওপৰত 3 ডট আছে, 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ লগতে ইয়াতে এনালাইচিছ আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পূৰা ইয়াতে আহিব। যদি আপোনাৰ ধৰি লওক নলবাৰী ডিষ্ট্ৰিক্ট আছে, তো নলবাৰী ডিষ্ট্ৰিক্টত আপুনি ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপুনি চাব পাৰিব ক'ত কিমানটা এপ্ৰুভ হ'ল, কিমানটা কেঞ্চেল হ'ল। যদি আপোনাৰ এপ্ৰুভত নাম আছে, তেতিয়াহ'লে আপোনালোকৰ 1 এপ্ৰিলৰ পৰা আপোনালোকৰ একাউণ্টত লাখপতি বাইদেউৰ ধন সোমাব। আৰু আপুনি যদি আপোনাৰ নামটো চাব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াতে লগইন কৰিব লাগিব। ইয়াতে লগইন কৰিব লাগিব। লগইন কৰাৰ বাবে আপুনি এতিয়া গাঁও পঞ্চায়তত যাব লাগিব। আপুনি ডাইৰেক্ট নোৱাৰিব। গাঁও পঞ্চায়তত গৈ গাঁও পঞ্চায়তৰ যিবিলাক অধিকাৰী থাকে তাৰ আগত যাই পেলাই আপোনালোকে ক'লে, তেতিয়া আপুনি ইয়াতে ID আছে, পাছৱৰ্ড আছে, তেতিয়া আপোনালোকে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনাৰ নামটো চেক কৰিব পাৰিব।